স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ভিডিঅ'টোত বেলেগ একো নাইকিয়া, আমি অন্য এটা কথা পাতিবলৈহে আহিছোঁ। আজি 1 জুন 2026 আৰু আপোনালোকৰ প্ৰায় যিসকল সোমাইছিলে এডিআৰই যোগে, এডিআৰই প্ৰথম ফাৰ্ষ্ট যিটো পৰীক্ষা আছিলে, যিটো মাছ ৰিক্ৰুটমেণ্ট আছিলে, আমাৰ বহু বছৰ গেপ পৰিছিলে। তাৰ পাছত বহুত ডাঙৰকৈ এটা ৰিক্ৰুটমেণ্ট কৰা হৈছিলে এডিআৰই 1। চ' সেই এডিআৰই 1ত যোগদান কৰা যিখিনি লোক আছিলে তেওঁলোকৰ আজি 3 বছৰ সম্পূৰ্ণ হৈছে, 3 years হৈ গৈছে। চ' এই 3 বছৰৰ অভিজ্ঞতা আপোনালোকৰ কেনেকুৱা? কিছুমান ইণ্টাৰেষ্টিং কিছুমান কাহিনী থাকে যিবিলাক শুনিলে বস্তুবিলাক ভাল লাগে বা শ্বেয়াৰ কৰিলে বস্তুবিলাক ভাল লাগে। তো আপোনালোকে লিখিব, কমেণ্টত লিখক। আপোনালোকৰ লগৰখিনিও পঢ়িব পাৰিব, বেলেগ বেলেগ অফিচত থকা। চ' এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চেছ থাকে যিখিনি বস্তু ধৰি লওক এই 3 বছৰ এটা সৰু টাইম নহয়, যথেষ্ট দীঘলীয়া এটা সময়। এই সময়ছোৱাত কাম কৰি কেনেকুৱা পালে বা কেনেকুৱা কিছুমান এনেকুৱা, সেইটোৱে মই ক'লোঁ যে ইণ্টাৰেষ্টিং কিছুমান ষ্টৰিজ থাকে যে কামৰ ক্ষেত্ৰতে হওক বা তাৰ ৰিলেটেডেই হওক, সেই বস্তুখিনি জনাব পাৰে। আমি মানে শুনি পেলাই ভাল লাগে বস্তুবিলাক। তো এডিআৰই 1ৰ যোগেদি প্ৰায়সকলে 1 জুনত জইন কৰিছিলে। 1 জুন 2023 যিহেতু জইন কৰিছিলে, আজি তেওঁলোকৰ 3 বছৰ সম্পূৰ্ণ হ'ল। কিছু সংখ্যক লোকৰ তেওঁলোকৰ অলপ দেৰিকৈ তেওঁলোকে জইন কৰিছিলে চাকৰিবিলাকত। ধৰি লওক 2 জুন, 3 জুন, 5 জুন, 6 জুন, 10 জুন তেনেকুৱাত কৰিছিলে। চ' তেওঁলোকৰ ক্ষেত্ৰত অকণমান দিলে, বাকী মেক্সিমামৰ ইমানটো সময়তে বহুত এই 3 বছৰ যি কাম কাজ তেওঁলোকে কৰিছিলে, এই 3 বছৰৰ ভিতৰত হয়তো বহুতে ট্ৰান্সফাৰ ল'লে নিজৰ ঘৰৰ ওচৰৰ ঠাইলৈ বা ঘৰৰ ঠাইলৈ তেওঁলোক যাবলৈ পাৰিলে, যিটো মিছৰ ট্ৰান্সফাৰ দিছিলে। ইয়াৰ লগতে যিসকল চাকৰি কৰি আছিলে তাৰ মাজতে বহুতে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত চাকৰি পালে, ৰিজাইন মাৰি পেলাই তেওঁলোক তাত গুচি গৈছেগৈ। এনেকুৱা ধৰণৰ বহুখিনি হেৰি হৈ গ'লে 3 বছৰ কালচোৱাৰ মাজতে। তো ইমানখিনিয়ে কথা, বেলেগ একো নাইকিয়া। চ' যিসকলৰ 3 বছৰ সম্পূৰ্ণ হৈছে, কংগ্ৰেচুলেশ্যনছ, আৰু কৰি যাওক এইদৰে। বাকী আপোনালোকৰ ইণ্টাৰেষ্টিং যিখিনি মমেণ্টছ আছে বা কথা আছে সেইখিনি কমেণ্টত পাৰিলে লিখি পেলাই জনাব, যাতে আমিও পঢ়ি পেলাই ভাল লাগিব পাৰে আৰু। থেংক ইউ।